যিসকল কৃষকৰ 23 নং কিস্তিৰ টকা নোসোমালে তেখেতলোকৰ বাবে আজি ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। কেনেকৈ আপোনালোকে এই 23 নং কিস্তিৰ টকা পুনৰ লাভ কৰিব পাৰিব, কি কি কাম কৰিব লাগিব আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক'ম আৰু দেখুৱাম আপোনালোকক। আপোনালোকৰ সকলোবোৰ ঠিকেই আছে, ফৰ এক্সাম্পল EKYC, আধাৰ লিংক বা লেণ্ড চিডিং সকলোবোৰ ঠিকেই থকাৰ পাছতো আপোনালোকৰ টকাটো সোমোৱা নাই। এনে ক্ষেত্ৰত আপোনালোকৰ মনত নিশ্চয় চাগে এটা প্ৰশ্ন উদয় হৈছে, সকলোবোৰ ঠিক থকাৰ পাছতো কিয় টকাবোৰ সোমোৱা নাই। আপোনালোকে নিশ্চয় গম পায় যে 20 জুন তাৰিখে PM কিষাণৰ 23 নং কিস্তিৰ টকা সোমাইছে বুলি বা সোমাই দিছে চৰকাৰৰ ফালৰ পৰা। ইতিমধ্যে সকলোৰে সোমাই গৈছে, যাৰ যাৰ EKYCৰ পৰা ধৰি সকলোবোৰ ঠিকেই আছিলে। আৰু মই এনেকুৱা কিছুমান কৃষকৰো নাম দেখিছো যিসকলৰ সকলোবোৰ ঠিক থকাৰ পাছতো টকাবোৰ সোমোৱা নাই। চৰকাৰে এটা জাননী দিছিলে, তাতে আপোনালোকে চাব পাৰিব 9.44 কৰোৰ, প্ৰায় 9.5 কৰোৰ কৃষকক এই টকা দিয়া হৈছে বুলি লিখা আছে। আৰু ইয়াতে এটা কথা আপোনালোকক জনাব লাগিব, PM কিষাণৰ ৰেজিষ্টাৰ থকা প্ৰায় 12 কৰোৰ কৃষক আছে, গতিকে তাৰ সকলোকে দিয়া নাই এই কিস্তিৰ টকা। আৰু প্ৰায় 18,880 কোটি টকা ধাৰ্য কৰা হৈছে 23 নং কিস্তিৰ বাবে। চ' ইয়াতে আপোনালোকক কোৱা আছে 20 জুন 2026 3:45 আপোনালোকৰ টকাবোৰ একাউণ্টত সোমাব বুলি, কিন্তু ইয়াতে কিছুমানৰ টকা সোমোৱা নাই। PM কিষাণৰ অফিচিয়েল ৱেবছাইটত এটা কথা উল্লেখ কৰি থোৱা আছে, যিসকলৰ পৰিয়ালত এজনতকৈ অধিক যদি কৃষকে এই PM কিষাণৰ সুবিধা লাভ কৰি আছে, তেখেতলোকৰ অভিয়াছলি অকল এজনহে পাব, বাকী যিমানজন আছে তেখেতলোকৰ নামটো কাট নাখালেও তেখেতলোকে নাপাব বুলি তাত কোৱা আছে। কেতিয়া পাব সেইটো কথা আপোনালোকক জনাব বিচাৰিছো। যদিহে আপোনালোকে প্ৰুফ দিব পাৰে যে আপোনালোকে একেলগে থকা নাই বা চেপাত হৈ গৈছে বুলি, আপুনি কৃষি বিষয়াৰ অফিচত গৈ সেইটো কথা অৱগত কৰিব লাগিব আৰু আপোনালোকে প্ৰপাৰ ডকুমেণ্টছ দিব লাগিব আৰু KYC সকলোবোৰ ঠিক থাকিব লাগিব। তেতিয়া আপোনালোকৰ নিশ্চয় পেণ্ডিং যিমানবোৰ টকা আছিলে সেইবোৰ একেলগে সোমাই যাব। ঠিক আছে, সেইটো কথা আপোনালোকে মন কৰিব। আপোনালোকৰ নামটো একেবাৰে কাটি নিদিয়ে, আপুনি যদি ভলেণ্টিয়াৰী যদি আপুনি চাৰেণ্ডাৰ নকৰে যে আপোনাৰ PM কিষাণ নালাগে বুলি। আপুনি যদি এতিয়া PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ চেক কৰিম বুলি ভাবে, তেন্তে চেক কৰিব নোৱাৰে। যেতিয়াই PM কিষাণৰ কিস্তিবোৰ দিয়া আৰম্ভ কৰে, তেতিয়া PM কিষাণৰ যি অফিচিয়েল ৱেবছাইটটো কাম নাইকিয়া হৈ যায়। কি কাৰণত হৈ যায় সেইটো ক'ব নোৱাৰো, নহ'লে আপোনালোকক মই লাইভ তেতিয়া দেখাই দিলোহেঁতেন। মই মোবাইলতে চাই আছো বৰ্তমান আপোনালোকক মই এটা স্ক্ৰীণত দেখাই আছো। ইয়াতে আপোনালোকে দেখা পাইছে লেণ্ড চিডিং ইয়েছ আছে, আধাৰ চিডিং ইয়েছ আছে, EKYC ইয়েছ আছে। সকলোবোৰ ইয়েছ থকাৰ পাছতো এজন হিতাধিকাৰীৰ টকা সোমোৱা নাই। এনেধৰণৰ সমস্যা বহুতৰে হৈছে। যদি আপোনালোকৰো এনেধৰণৰ হৈছে, তেন্তে যদি আপুনি এজন জেনুইন হিতাধিকাৰী হয়, আপুনি যদি পাবলগীয়া এজন যোগ্য হিতাধিকাৰী হয়, তেন্তে আপোনালোকে এটা কাম কৰিব পাৰে। আপোনাৰ নিয়াৰেষ্ট যোনটো কৃষি বিষয়াৰ অফিচ হয়, তাত গৈ আপোনালোকে অৱগত কৰিব পাৰে যে আপোনাৰ যি PM কিষাণৰ টকাটো সোমোৱা নাই, কিন্তু সকলোবোৰ ঠিকেই আছে। EKYCৰ পৰা ধৰি লেণ্ড চিডিঙৰ পৰা ধৰি সকলোবোৰ ঠিক আছে, তথাপিও মোৰ টকাটো সোমোৱা নাই। আপোনালোকে অৱগত কৰিব লাগিব। তেখেতলোকে আপোনালোকক ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কিহৰ থ্ৰুদি কৰিব? গাঁৱৰ যি গাঁও প্ৰধান হয় তেখেতলোকৰ থ্ৰুদি ভেৰিফিকেশ্যন কৰিব যে তেখেত পাবলগীয়া যোগ্য মানুহ হয় নে নহয়, ঘৰত এজনতকৈ বেছি মানুহ পোৱা আছে নেকি, সকলোবোৰ চাব। যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয়, তেন্তে আপোনালোকৰ যি পেণ্ডিং টকাবোৰ আছিলে, এতিয়া 23 নং টকাটো যদি আপোনাৰ সোমোৱা নাই বা 22 নং কিস্তিৰ টকা যদি সোমোৱা নাই, এই সকলোবোৰ টকা আপোনাৰ 24 নং কিস্তিত একেলগে সোমাই যাব। ফৰ এক্সাম্পল আপোনাৰ দুটা যদি ইনষ্টলমেণ্ট পেণ্ডিং হৈ আছে, তেন্তে 24 নং কিস্তিত আপোনাৰ 6,000 টকা একেলগে সোমাই যাব। এইটো কথা আপুনি চিন্তা কৰিব নালাগে। খালি আপোনালোকে এটা কাম কৰক, আপোনাৰ যি নিয়াৰেষ্ট কৃষি বিষয়া অফিচ হয় তাত ভিজিট কৰক আৰু সকলো ডিটেইলছ আপোনালোকে দিয়ক। ডকুমেণ্টছবোৰ আপোনালোকে জমা কৰিব যে এনেধৰণৰ হৈছে আৰু মোৰ সকলোবোৰ ঠিক থকাৰ পাছতো টকাটো সোমোৱা নাই। আৰু আপোনাৰ যদি কিবা সমস্যা আছে কমেণ্ট কৰি জনাব, মই আপোনালোকৰ সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিম। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।